কলাইগাঁৱত মাহজোৰা ভাগৱত পাঠৰ সামৰণি। হৰিভক্তিয়ে দিনে নিশাই মুখৰিত হৈ থকা কলাইগাঁৱৰ গণকপাৰাত মাহজোৰা ভাগৱত পাঠৰ নাম কীৰ্তনৰ আজি সফলতাৰে সামৰণি পৰে। ভাগৱত শ্ৰৱণ কীৰ্তনৰ সামৰণিৰ দিনটোত লোকে লোকাৰণ্য হৈ পৰে গণকপাৰা বিষ্ণু মন্দিৰ প্ৰাংগণ। সম্পূৰ্ণ এমাহ ধৰি কেৱল হৰিনামত বিলীন হোৱা ভকত বৈষ্ণৱক কৃতজ্ঞতা প্ৰকাশ কৰি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি আনন্দী শইকীয়া আৰু উপ সভাপতি কোমল ডেকাই মহাকলিযুগত দংশনৰ পৰা মুক্ত পাবলৈ মহাভাগৱত শাস্ত্ৰই দিয়া বিধান মতে আগবাঢ়িবলৈ সকলোকে আহ্বান জনায়। আমি প্ৰত্যেক বছৰে কাতিমহীয়া জেঠমহীয়া আমি এই অনুষ্ঠানবিলাক পালন কৰি আহিছোঁ। এইবেলিও আমি কাতি মাহৰ 1 তাৰিখৰ পৰা আমি একদম দোমাহী দ্বীপৰ দিনৰ পৰাই আমি পুথিপাঠ আৰম্ভ কৰিছোঁ মহাভাগৱত। আৰু আমি এই মাহজোৰা আমি অন্ততঃ 6টাৰ পৰা আমি 10টালৈ আমি পাঠ কৰি আছোঁ। আৰু আজি আমাৰ অন্তিম দিন। কালি দোমাহী গৈছে যদিও আমি 1 তাৰিখটো লৈছোঁ। লৈ আজি যি বন্ধ আছে গতিকে আমাৰ ল'ৰা ছোৱালী গোটেই থাকিব। গতিকে আজি আমি এই দিনজোৰা কাৰ্যসূচীটো লৈছোঁ। লৈ ৰাইজৰ যাতে ভাল হয়, সুমংগল হয়, কেওফালে আমাৰ যাতে সুপৰিস্থিতিবিলাক হয়, এইবিলাকক আমি বিচাৰিছোঁ। আৰু আজি আমাৰ এই ভাগৱত পাঠক আমি 3জনে মাতিছোঁ। এজন আমাৰ বঙাবাৰীৰ তৰুণ কলিতা আৰু 2জন আমি খাচৰন্থলীৰ এজন জয়ৰাম ডেকা আৰু এজন তপন ডেকা, তেওঁলোককে মাতিছোঁ অতিথি। আৰু অতিথিবৃন্দ আমি মাতিছোঁ আমি 4 দিশৰে, আমাৰ গাঁৱৰ আমাৰ ভোলাবাৰী, নাহৰবাৰী, তাৰপিছত ডলা, তাৰপিছত আকৌ আমাৰ এইফালে কলাইগাঁও, এনেকুৱাকৈ আমি অতিথিবৃন্দ মাতিছোঁ। আমগুৰিও মাতিছোঁ। এনেকুৱাকৈ আজি যাতে প্ৰভু ভগৱন্তই সুকলমে যাতে আমাৰ আজি এই মহান অনুষ্ঠানটো আমাৰ পাৰ কৰি দিয়ে, তেখেতৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু ৰাতিপুৱাই আমি বন্তি প্ৰজ্বলন কৰিছোঁ। বন্তি প্ৰজ্বলনৰ সমূহীয়া ঘোষাৰে বন্তি প্ৰজ্বলন কৰিছোঁ। আমাৰ বন্তি প্ৰজ্বলন কৰিছে আমাৰ স্থায়ী দেউৰী, আমাৰ যিজন আমাৰ বছৰেকীয়া দেউৰী স্থায়ী, তেখেতৰ অসুবিধা, তাৰমানে তেখেত এটা আহুজীয়া হ'ল। গতিকে আজি তেখেতৰ সহকৰ্মী তেখেতৰ হতুৱাই আজি আমি বন্তি প্ৰজ্বলন কৰিছোঁ, শৰাই অৰ্পণ কৰিছোঁ। আৰু এতিয়া বৰ্তমান আমাৰ মহাভাগৱত চলি আছে আৰু ৰন্ধা বঢ়াও চলি আছে, কাৰণ মহাপ্ৰসাদ আছে, জলযোগ আছে, গোটেইখিনি ব্যৱস্থাই আছে, কাৰণ ৰাজহুৱা অনুষ্ঠান যিহেতুকে। গতিকে এনেকৈ চলি আছে। আৰু প্ৰাংগণত আজি ভাগৱত পাঠ কৰিবৰ কাৰণে বিভিন্ন ভক্তগণ আহিছে। হয়, এই উদ্দেশ্যে আপুনি কি ক'ব? হয়, আমি পোনপ্ৰথমে আপোনালোকৰ যি নিউজ চেনেল তাক আমি স্বাগতম জনাইছোঁ। আপোনালোকে যে আমাৰ এই ভিতৰুৱা গাঁও গণকপাৰাত আহি এই যি হৰি কীৰ্তনৰ অনুষ্ঠান আপোনালোকে বিশ্বব্যাপী বা অসমব্যাপী আপোনালোকে প্ৰচাৰ কৰিবলৈ আহিছে। আমাৰ এটাই অনুভৱ, এই ভাগৱত পাঠ বা আমাৰ কাতিমহীয়া কাজৰ দ্বাৰা আমি যাতে সকলো মানুহে, সকলো এই ৰাইজে একত্ৰিত হৈ আমি শান্তি শৃংখলা থাকিব পাৰোঁ, আমাৰ যাতে কোনো অপায় অমংগল নহয়, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এই ভাগৱত পাঠৰ জৰিয়তে যাতে আমি কৃষ্ণৰ চৰণত গতি পাব পাৰোঁ, তাকে আশা কৰিছোঁ। ধন্যবাদ।